জয় মা দুৰ্গা। যিহেতুকে নৱৰাত্ৰি চলি আছে, যোৱাকালি অৰ্থাৎ ২৭ মাৰ্চ তাৰিখে আছিলে নৱৰাত্ৰি নৱমী পূজা। তাৰ উপলক্ষে আমি গৈছিলোঁ শুভলক্ষ্মী বা ঘৰলৈ। তেওঁ নিমন্ত্ৰণ দিছিলে নৱৰাত্ৰি নৱমী পূজাৰ উপলক্ষে। সেয়েহে আমি সকলো গৈ তেওঁ গৃহত উপস্থিত হ'লোগৈ। পৰিৱেশটো যেন ইমান সুন্দৰ হৈ পৰিলে ভাষাৰে যেন প্ৰকাশেই কৰিব নোৱাৰিম। আমি সকলোৱে এনেদৰে তেওঁ মন্দিৰ ভাগৰ আগতে থিয় দি ৰ'লোঁ। সদায় ফেচবুকত দেখি আছিলোঁ তেওঁ সেই মন্দিৰ ভাগৰ ফটো ভিডিঅ'। নিজ চকুৰে দেখা পাই সেইখিনিৰ পৰা যেন আঁতৰি যাব মনেই নগ'ল। এয়া আমি আৰতিও ল'লোঁ। পূজা ভাগলৈ অহা অনুভৱ কওক। বিৰাট ভাল লাগিছে। ইমান বছৰৰ পৰা আমি ভাবি আছোঁ চাই যে তেখেতৰ মানে মন্দিৰ আমি দৰ্শন কৰিম। মন্দিৰ কৈছোঁ আৰু মানে মন্দিৰ এটা জাগ্ৰত মন্দিৰ একদম জাগ্ৰত। তাৰপিছত আজি ভগৱানে আমাৰ মানে কৃপা কৰিলে আমি দৰ্শন কৰিব পাৰিলোঁ। এনেকুৱা ভাল লাগিছে, কিবা এটা অনুভৱ কৰিছোঁ আৰু গাত। মানে মা যেন আছে আমাৰ লগতে আছে ন, তেনেকুৱা এটা বিৰাট ধুনীয়া অনুভৱ। আজি অনুভৱ পূজালৈ আহা বহুত ভাল অনুভৱ দেই। ইমান ধুনীয়া লাগিছে দেখি, মানে যাবই মন নাযায়। ওচৰৰ পৰা চাই চাই হেঁপাহ নপলায়। বহুত ভাল লাগিছে দেই। একদম জাগ্ৰত নিচিনা ন। বহুত ভাল লাগিছে পূজা। এইকেইদিন চাইটো অভিভূত হৈ আছিলোঁ। আজি নিজে ফেচবুকত দেখা পাই থাকোঁ। ফিলিং ব্লেছ আৰু কি ক'ম। একদম পলিবা কওক কিবা বহুত ভাল লাগিছে। সদায় ফেচবুকতে দেখা পাই থাকোঁ। আজি ভাগ্য মিলিছে আৰু আহিবলৈ ভাল লাগিছে। নিতাশ্ৰী অকণমান কোৱা কিবা। নিশ্চয় ক'ম। বিৰাট ভাল লাগিছে। মাক দেখি এনেকুৱা লাগি আছিল যে কেতিয়া মাক দৰ্শন কৰিব পাৰিম, কিন্তু আজি মায়ে মাতিছে, আহিব পাৰিছোঁ। বুজাব নোৱাৰি আৰু তাৰমানে কিমান ভাল লাগিছে। বিৰাট ভাল লাগিছে। তাৰমানে এইটো আৰু বুজাব নোৱাৰি, মানে শব্দ দি প্ৰকাশ কৰিব পৰা বস্তু নহয় আৰু এইটো। আমি মানে আমাৰ শব্দ নাইকিয়া একদম শব্দ নাই, একদম শব্দ মানে এনেকুৱা লাগে দেখা পাই মানে সাক্ষাৎ জীৱিত মাক লগ পাইছোঁ যেন লাগি আছে। বিৰাট ভাল লাগিছে। সকলোৱে নিজৰ মনৰ অনুভৱবোৰ এনেদৰেই প্ৰকাশ কৰিলে। ইয়াত চাহ পানী যোগাৰ ধৰিছে আমাক, দেখিছেনে? আমি ক'লো কৰি দিম বুলি, কৰিব নিদিয়ে। তথাপি লাগাই নাই জানেনে, প্ৰথম যেন আহিছো। সেইটোৱে তাকে। এয়া হৈছে বাৰ ছোৱালী প্ৰজ্ঞা। তাইও আমাক খুব সুন্দৰকৈ আপ্যায়ন কৰিলে। এইফালে আমি এয়া চাহ খাবলৈ বহিলোঁ। চাহখিনি খাই হোৱাৰ পাছতে আৰম্ভ হ'ব কুমাৰী পূজা। এইফালে আকৌ এয়া ৰেডি কৰিছে কুমাৰী পূজাৰ কাৰণে, আৰু লগতে এয়া আহি পালেহি আমাৰ সকলোৰে চিনাকি এখন মুখ দীপশী। ইতিমধ্যে কুমাৰী পূজা আৰম্ভ হ'ল। এয়া কুমাৰী আদৰি আনি পেলাই বহালেহি, আৰু এয়া আৰম্ভ হ'ল মাৰ ছিংগাৰ। শুভলক্ষ্মী বাই খুব সুন্দৰকৈ মাক ছিংগাৰ কৰি আছে। আৰু কোৱা হয় নৱৰাত্ৰিৰ এই কুমাৰী পূজা ভাগ মা দুৰ্গাৰ সেই ৯টা ৰূপত অৰ্থাৎ নৱদেৱীক পূজা কৰা হয় তেওঁ আশীৰ্বাদ পাবৰ বাবে। আৰু চ'ত মাহত হোৱা নৱৰাত্ৰি মানে চৈত্ৰ নৱৰাত্ৰি আৰু শাৰদীয় নৱৰাত্ৰিৰ মাজতো কিন্তু পাৰ্থক্য আছে। চৈত্ৰ নৱৰাত্ৰি সাধাৰণতে আমি কওঁ সময়, ঋতু আৰু পূজাৰ উদ্দেশ্যে, য'ত বসন্ত ঋতুৰ নতুন আৰম্ভণি আৰু আধ্যাত্মিক সিদ্ধিৰ বাবে পালন কৰা হয়। আৰু শাৰদীয় দুৰ্গা পূজা, যিটো জড়িত আছে মহিষাসুৰৰ বধৰ সৈতে, যিটো অতিকৈ জাগ্ৰত আৰু শক্তিশালী পূজা। মই যিখিনি জানো সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এইখিনিতে যদি কিবা কোৱাত ভুল হৈছে ক্ষমা কৰিব। প্ৰত্যেক বছৰে এই পৰিৱেশটো আমি শুভলক্ষ্মী বাৰ ফেচবুক পেজত দেখা পাওঁ, ভিডিঅ' বা ফটোৰ আকাৰে, কিন্তু এইবাৰ নিজ চকুৰে দেখা পাই নিজকে সুখী অনুভৱ কৰিছোঁ। মনটো কিবা শান্তি লাগিছে জানেনে। সকলোৱে আমি এনেদৰে মাক পূজা কৰিলোঁ একদম সুন্দৰকৈ, মানে যোনে যেনেকৈ পায় একদম নিজ ইচ্ছাৰে ধুনীয়াকৈ কৰিছে। এই সুযোগতে শুভলক্ষ্মী বাকো ধন্যবাদ জনাইছোঁ, আমাক সুন্দৰকৈ নিমন্ত্ৰণ কৰি এইখন সুযোগ কৰি দিয়াৰ বাবে। মাৰ আশীৰ্বাদ ল'বলৈ আমি সকলোৱে ধুনীয়াকৈ মাৰ আশীৰ্বাদ ল'লোঁ। লাষ্টত তেওঁলোকেও ল'লে। লোৱা হোৱাৰ পাছতেই এয়া কুমাৰী পূজা ভাগ শেষ হ'ল। তাৰ পাছতে আমি এয়া প্ৰসাদ খাই হোৱাৰ পাছতে আনফালে এয়া বাই গোটেইখিনি ধুনীয়াকৈ যা যোগাৰ কৰি ল'লে হোম পুৰিবলৈ। আৰু হোম মানে পূজা শেষ নহয়নে। তেওঁ যিহেতুকে সকলোখিনি নিজেই কৰিছে, দেউক সুধি নিয়ম নীতিৰ মাজেৰে ধুনীয়াকৈ পাৰ কৰি লৈ গৈছে। ইতিমধ্যে হোমো পুৰা শেষ। আনফালে এয়া শেষবাৰৰ বাবে মাক ছিংগাৰ কৰিলে।
সজাই পৰাই মাক বিদায় দিয়াৰ প্ৰস্তুতি। আৰু এই সময়খিনি যেন আমাৰ মনটো ইমান বেয়া লাগি গৈছিলে। আনফালে আকৌ বাই সেইফালে মাক ধৰি হুক হুকাই কান্দি আছিলে। হয়ো দিয়কচোন 9 দিন ধৰি মাক সযতনে ৰাখি পূজা পাতল কৰিছে আৰু বিদায় দিয়া সময়খিনিত কিমান মনটো বেয়া লাগিব ভাবকচোন। পূজা শেষ হোৱাৰ পাছতে ইয়াৰ লাষ্টত আমি ভোগ খালোঁ, খাই বৈ লৈ আৰু ঘৰলৈ বুলি উভতিলোঁ। ভোগখিনি কিন্তু একদম অমৃত আছিলে। আমি এতিয়া পূজাৰ পৰা ওলাই দিলোঁ আৰু থেংক ইউ শিৱলক্ষ্মী বা আমাক ধুনীয়াকৈ নিমন্ত্ৰণ কৰিলে। তাকে নাই আৰু এতিয়া লাগিছে যে থাকি যাওঁ আমি একেলগত আমি মায়ে আমাক বিদায় একদম এতিয়া পুষ্পবৃষ্টি হৈছে শেষৰ পৰ্যায় আৰু এতিয়া আমাক বিদায় দিয়া। ঠিক আছে তেনেহ'লে আজিলৈ আহোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনে কমেণ্টত জয় মা দুৰ্গা বুলি লিখি যাব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ হ'ম মই। থেংক ইউ, বাই বাই।